নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাই মই অঞ্জু বৰাই মোৰ অন্য এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম। আজি মই লৈ আহিছোঁ এখন পেইণ্টিংখন মই নিজেই বনাইছোঁ আৰু এইখন এমচিল বুলি কয়। এই পেইণ্টিংখন মই ফেভিকেল কোম্পানীৰ আণ্ডাৰত এটা এমহীয়া কোৰ্চ কৰিছিলোঁ, প্ৰশিক্ষণ লৈছিলোঁ আৰু এই পেইণ্টিংখন বনাইছিলোঁ। এডাল লতা দেখিছেনে? এই লতাডাল মই এমচিল দি বনাইছোঁ। যিটো প্ৰটিন সেইটো আটা মৰা দি ধুনীয়াকৈ মাৰিব লাগে, অলপ পাউডাৰ দি পেলাই মাৰি লৈ পেলাই এনেদৰে লতাডাল মই কিহত আঁকিছোঁ আপোনালোকে ধৰিব পাৰিছেনে? লতাডাল পেইণ্টিংখন যে বনাইছোঁ কিহত বনাইছোঁ নিশ্চয় ধৰিব নোৱাৰে। এখন প্লাই নহয়, এখন টাইলছ হয়। টাইলছখনত মই ব্লেক কালাৰ টাইলছ মই অলপ বাৰ্নিছ মাৰি লৈছিলোঁ টাইলছখনত। তাৰপিছত এনেদৰে মই আঁকি ল'লোঁ ধুনীয়াকৈ লতাডাল আঁকি পেলাই তাৰ ওপৰত এমচিলখিনি আটা মৰা দি মাৰিলোঁ। মাৰি লৈ পেলাই এনেদৰে লতাডাল বনাই তাৰপিছত মই ফুলৰ পাহখিনি কৰিছোঁ। ফুলৰ পাহখিনি কৰি হোৱাৰ পিছত মই প্ৰথমে হোৱাইট প্ৰাইমাৰ যিটো সেইটো মাৰি লৈছোঁ। তাৰপিছত মই ফেব্ৰিক কালাৰ দি ফেব্ৰিক কৰি দিছোঁ, ফেব্ৰিকৰ যিটো ৰং ব্ৰাছ দি কৰি দিছোঁ। আৰু যিখনত বনাইছোঁ এখন টাইলছ হয় আৰু মাজতে এটা পুতলা লগাই দিছোঁ, এইটো দেখিছেনে? আৰু তাৰপিছত বাইণ্ডিং কৰিছোঁ। মই ভাবিলোঁ আপোনালোকক আজি মই বনোৱা পেইণ্টিংখনৰ ওপৰত এটা সৰুকৈ ভিডিঅ' বনাই দিওঁ। আৰু এইখন এমচিল পেইণ্টিং হয়। কেতিয়াবা যদি পাৰোঁ মই আপোনালোকক বনাই দেখুৱাম কিদৰে এখন পেইণ্টিং বনাই এমচিল আনি পেলাই এনেদৰে প্লাইৰ ওপৰতো বনাব পাৰি, কিন্তু মই টাইলছৰ ওপৰত বনাইছিলোঁ। যিজন আমাৰ গুৰুজন আছিলে তেজপুৰৰ হয়, চন্দন ভূঞা আছিলে তেখেতৰ নাম। তেখেতে কিন্তু আমাক এনেদৰে টাইলছৰ ওপৰত বনাবলৈ শিকাইছিল আৰু সেইকাৰণে আমি বনাইছিলোঁ। আৰু যি কি নহওক পেইণ্টিংখন চাই কেনে পালে আপোনালোকে জনাবচোন। আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে।